নমস্কাৰ এই মুহূৰ্তত গুৱাহাটীত শিহৰণকাৰী দিন ডকাইতি ঘটনা সংঘটিত হৈছে অস্ত্ৰধাৰী ছজনীয়া ডকাইতৰ দলে এটা পৰিয়ালক মাৰপিট কৰি চকুত কাপোৰ বান্ধি এজনক গুলিয়াই লুটপাট কৰি সকলো লৈ গৈছে শিহৰণকাৰী ডকাইতি ঘটনা এই দিন দুপৰত গুৱাহাটীত সংঘটিত হৈছে আমি পোনপটীয়া সম্প্ৰচাৰ যাম গুৱাহাটীত ভয়ংকৰ দিন ডকাইতিৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ চকু বান্ধি পণবন্দী কৰি ডকাইতি কৰা হৈছে মাৰপিট কৰিছে ডকাইতৰ গুলিত আহত হৈছে লিটন মজুমদাৰ নামৰ এজন লোক ছজনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলে লুটপাট চলাই সকলো লুটি লৈ গৈছে চকুত কাপোৰ বান্ধি মাৰপিট কৰে ঘৰৰ সদস্যক তিনিগৰাকী যুৱতীকো মাৰপিট কৰিছে বন্দুক দেখুৱাই গোটে ঘৰখন লুটপাট কৰিছে ঘৰৰ ভিতৰত সোমাই চিটকানি মাৰি বন্ধ কৰি লৈছে বৰ্ষাপাৰাৰ সমীপৰ ইটাভাটাত সংঘটিত হৈছে ঘটনা গুৱাহাটীত আৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটীত এই ঘটনা সংঘটিত হৈছে অৱশ্যে এখন ডাষ্টাৰ বাহনত আহিছে ডকাইতৰ দলটো যিখন ডাষ্টাৰ এৰি ডকাইত দলটো এতিয়া পলাবলৈ বাধ্য হৈছে ডাষ্টাৰ বাহনখনৰ নম্বৰ হৈছে AS01DJ9604 বাহন এপত গাড়ীখনৰ গৰাকীৰ নাম জনৈক গণেশ দাস বুলি উল্লেখ আছে আমি সেই প্ৰথমতে বাহনখন আপোনালোকক দেখুৱাইছো যিখন বাহনত ডকাইতৰ দলটো আহিছিলে এই গাড়ীখন আমি আপোনালোকক দেখুৱাইছো এইখন গাড়ীতে ডকাইতৰ দল আছে ইতিমধ্যে আমাৰ হিমাংশু চৌৰিয়া ঘটনাস্থলীত উপস্থিত হৈছে পোনপটীয়া সম্প্ৰচাৰ যাম কিন্তু কাৰ্যবাহী সম্পাদক জ্যোতিদেৱ বৈশ্যৰ সৈতে এই মুহূৰ্ত সংযোগ স্থাপন কৰিছো হয় তুস্মিন চাওক এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যে জনাইছো যে মহানগৰীৰ বৰখাপাৰাত সাৰদা পথত এই ঘটনা সংঘটিত হৈছে আটাইতকৈ ডাঙৰ কথাটো হৈছে ছজনীয়া ডকাইতৰ দল আহিছিলে এটা ঘৰত প্ৰৱেশ কৰিছিলে আৰু ডকাইতৰ দলটোৱে প্ৰৱেশ কৰি এই যিটো বাসগৃহ আছিল সেই বাসগৃহটোত থকা মহিলাসকলক এটা শাৰীত বহিব কৈছিলে তেওঁলোকে মৰাণাস্ত্ৰ দেখুৱাইছিলে তিনিজনে ঘৰৰ ভিতৰত প্ৰৱেশ কৰে দুৱাৰ বন্ধ কৰি লয় মহিলা কেইগৰাকীক কয় যে আপোনালোকে শাৰী পাতি ইয়াত বহি দিয়ক হুলস্থুল কৰিলে আমি গুলিয়াই দিম ইয়াৰ পিছত এই মহিলা কেইগৰাকীৰ এগৰাকী যুৱতীৰ তেওঁলোকে চকু বান্ধে মাৰপিট কৰে চুলিত টনাটনি কৰে আৰু তাত থকা হা সম্পত্তি অলংকাৰ টকা পইচা আদি লুট কৰি লৈ যায় আটাইতকৈ ডাঙৰ ঘটনাটো হৈছে ইয়াৰ পিছত যেতিয়া ডকাইতৰ দলটোৱে এই লুটপাট কৰি ছজনীয়া ডকাইতৰ দলটোৱে যেতিয়া তাৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছিলে ডাষ্টাৰ বাহনখন লৈ যাবলৈ চেষ্টা কৰিছিলে লিটন মজুমদাৰ নামৰ এগৰাকী ব্যক্তিয়ে ডকাইতৰ দলটোক সন্মুখৰ পৰা আগুচি ধৰি ৰখাবলৈ চেষ্টা কৰিছিল আৰু তেতিয়াই ডকাইতৰ দলটোৱে গুলি চলাইছে লিটন মজুমদাৰৰ মূৰত গুলি লাগিছে পিছফালৰ পৰা গুলি লগা বুলি জানিব পৰা গৈছে আৰু বৰ্তমান সময়ত হায়াত হাস্পতালত লিটন মজুমদাৰ চিকিৎসাধীন হৈ আছে কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো ঋতুস্মিন যে গুৱাহাটী মহানগৰীত দিনৰ ভাগত থানাৰ একেবাৰে সমীপত ডকাইত আহিব পাৰে চকুত কাপোৰ বান্ধিব পাৰে পণবন্দী কৰিব পাৰে মাৰপিট কৰিব পাৰে লুটপাট চলাব পাৰে আৰু তাৰ পাছত গুলি চলাই এইদৰে হাত হাৰি যাব পাৰে কল্পনা কৰক স্থানীয় মানুহে ডাষ্টাৰ বাহনখন তাত ৰখালে তাত স্থানীয় মানুহে সাহসিকতা দেখুৱাৰ বাবে এই বাহনখন থাকি গ'ল কিন্তু কিদৰে গুৱাহাটীত দিনৰ পোহৰত ডকাইতি সংঘটিত হ'ব পাৰে এয়া কিন্তু ডাঙৰ প্ৰশ্ন ঋতুস্মিন হয় এই মুহূৰ্তত আমি সেই ডাষ্টাৰ বাহনখন দেখুৱাই আছো কিন্তু বাহন এপত হয়তো ভুৱা নম্বৰ প্লেটো লগাই আনিব পাৰে গাড়ীখনত কিন্তু বাহন এপত এই গাড়ীখনৰ গৰাকী কোনোবা এজন গণেশ দাস বুলি দেখুৱাইছে ইতিমধ্যে আমি পোনপটীয়া সম্প্ৰচাৰ কৰিম শিহৰণকাৰী বৰ্ণনা কৰিছে কিদৰে ডকাইতি সংঘটিত হ'ল কিন্তু গুৱাহাটী মহানগৰীত জ্যোতিদেৱ গুৱাহাটী মহানগৰীত এনেধৰণৰ শিহৰণকাৰী দিন ডকাইতিৰ ঘটনা দীৰ্ঘদিনৰ মূৰত সংঘটিত হৈছে ইয়াৰ পূৰ্বে এখন জুৱেলাৰী শ্বপত হৈছিলে GS ৰোডৰ দীৰ্ঘ বিৰতিৰ অন্তত এই ধৰণৰ ঘটনা সংঘটিত হৈছে সেইটোৱে আটাইতকৈ আচৰিত হ'বলগীয়া কথা বৰ্তমান সময়ত গুৱাহাটীত বিশেষকৈ আৰক্ষী থাকে প্ৰশাসন থাকে গিজগিজাই থাকে তেওঁলোকে কটকটীয়া নিৰাপত্তা বেষ্টনী কৰি তোলে বিভিন্ন নাকা চেকিং আদি কৰা হৈছে তাৰ মাজত আচলতে এই ঘটনা কিদৰে সংঘটিত হ'ব পাৰে আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপিত হ'ব কল্পনা কৰক প্ৰায় 4 বজাত এই ডকাইতিৰ ঘটনা সংঘটিত হৈছে 4 বজাত ডকাইতৰ দল আহিছে ঘৰটোত প্ৰৱেশ কৰিছে দুৱাৰ বন্ধ কৰিছে চকুত কাপোৰ বান্ধিছে মাৰপিট কৰিছে লুটপাট চলাইছে হা সামগ্ৰী লৈ গৈছে তাৰ পিছত ডকাইতৰ দলে
এই ঘৰটোৰ পৰা ওলাই আহিছে, বাহনত বহিছে, আৰু তেতিয়া যেতিয়া লোকে বাধা দিব গৈছে গুলী চলাই তাৰ পৰা আঁতৰি যাবলৈ সক্ষম হৈছে। গতিকে স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হ'ব নিৰাপত্তাৰ ব্যৱস্থাটোক লৈ। সঁচাকৈ মহানগৰ আৰক্ষী কিমান দূৰ হস্তম হৈ থাকে, তেওঁলোকে কি কামত ব্যস্ত হৈ থাকে আৰক্ষী, এনেকুৱা বহু প্ৰশ্ন থাকিব। গুৱাহাটীত যদি জনতাৰ নিৰাপত্তা নাথাকে, দিনৰ পোহৰত যদি এনেকুৱা চিনেমাৰ কায়দাৰে চিনেমা সদৃশ যদি ডকাইতি ঘটনা সংঘটিত হ'ব পাৰে, ইয়াৰ পিছত এই দুৰ্গা পূজাৰ প্ৰাক্ষণত কিমান নিৰাপত্তাত আৰক্ষী নিয়োজিত হৈ আছে, গুৱাহাটীত কিমান নিৰাপত্তা দিবলৈ তেওঁলোকে চেষ্টা কৰিছে, এই প্ৰশ্নটো উত্থাপিত হ'ব। ইয়াত আৰক্ষী আয়ুক্ত আছে, পুলিচ কমিশ্যনাৰেট আছে, উচ্চপদস্থ আৰক্ষী বিষয়া আছে। দুৰ্গা পূজাৰ প্ৰাক্ষণত এইদৰে যদি ডকাইতি কৰিব পাৰে, ইয়াতকৈ আন ভয়ংকৰ ঘটনা আচলতে আৰক্ষীৰ চকুৰ সন্মুখতে অপৰাধীয়ে কৰিব পাৰে। ধীৰেনপাৰাত যি ঘটনা সংঘটিত হৈছে, আমি কিছু মুহূৰ্তৰ পিছত পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম, য'ত লোকসকলে বৰ্ণনা কৰিছে ডকাইত আহিছে, জোতা পিন্ধি আহিছে। এগৰাকী যুৱতীয়ে সুধিছে যে আপুনি জোতা পিন্ধি ঘৰত কিয় সোমাইছে, সেই সময়তে কৈছে দুৱাৰ বন্ধ কৰি দিছে। যুৱতীগৰাকীক কৈছে যে আপোনালোক যিমান যত আছে, এটি শিশু আছিলে যে আপোনালোকে শাৰী পাতি ইয়াত বহি দিয়ক, নহ'লে আমি গুলিয়াই দিম। তাৰপিছত কি কৰিছে, চকু বান্ধিছে, চকু বান্ধি তেওঁলোকক চুলিত ধৰি টনা আজোৰা কৰিছে, মাৰপিট কৰিছে, তেওঁলোকৰ সৈতে বেয়া ব্যৱহাৰ কৰিছে, আৰু সা সামগ্ৰী সকলো লুটি লৈছে, লণ্ডভণ্ড কৰিছে ঘৰটোত থকা সা সামগ্ৰী। আৰু এই সকলো কাম কৰি সোণৰ গহনা অলংকাৰ আদি লৈ যেতিয়া পলাবলৈ চেষ্টা কৰিছে দাস্তাৰ বাহনখনত, তেতিয়া এই ডকাইতৰ দলটোক লিটন মজুমদাৰ আন কিছুমানে বাধা দিছিলে, আৰু তেতিয়া তেওঁলোকে গুলী চলাইছে। ইয়াত পিছত স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হ'ব গুৱাহাটীৰ নিৰাপত্তা ব্যৱস্থাক লৈ। ঋতুস্মিত, হয়, ইতিমধ্যে টাইম 8ৰ সাংবাদিকে সেই পৰিয়ালটোৰ সৈতে কথা পাতিছে, যিটো পৰিয়ালৰ দিন ডকাইতিৰ সন্মুখীন হৈছে। সেই পৰিয়ালটোৱে টাইম 8ৰ সাংবাদিকৰ আগত কি কৈছে আপুনি আদিৰ পৰা অন্তলৈ বৰ্ণনা কৰিব নেকি? কিদৰে ঘটনাটো সংঘটিত হ'ল, সেই সময়ত তেওঁলোক কি কৰি আছিলে, কেনে পৰিস্থিতিত গুলিয়াব লগা হ'ল, এই ঘটনা সম্পূৰ্ণ বৰ্ণনা কৰিব নেকি? কিহেৰে প্ৰহাৰ কৰিছে, সকলো ঘটনা জ্যোতিদেৱ যদি আপুনি বৰ্ণনা কৰে। হয় ঋতুস্মিন, এটা কথা চাওক, সমগ্ৰ ঘটনাটো আচলতে কিদৰে সংঘটিত হৈছিলে। প্ৰথম অৱস্থাত তেওঁলোকে যিটো ঘৰত থাকে, সেই ঘৰত হঠাৎ 6জন ব্যক্তি আহিলে। 6জন ব্যক্তি আহি 3জনে তেওঁলোকে বৰ্ণনা কৰিছে ঘৰত প্ৰৱেশ কৰিব চেষ্টা কৰিলে। তেতিয়া এগৰাকী যুৱতীয়ে সুধিলে, ঘৰখনত থকা এগৰাকী যুৱতীয়ে সুধিলে যে আপুনি জোতা পিন্ধি কিয় ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছে। এই প্ৰশ্নটো কৰাৰ লগে লগে 3জন যুৱকে দৰ্জাখন বন্ধ কৰি দিলে, চিটকানিটো বন্ধ কৰি দিলে, আৰু তাৰ পিছত ক'লে যে কোনেও ইয়াত হুলস্থুল নকৰিব। তেওঁলোকৰ লগত মাৰণাস্ত্ৰ আছিলে, বন্দুক আছিলে, সেই অস্ত্ৰ দেখুৱালে, আৰু ক'লে যে আপোনালোক শাৰী পাতি বহি যাওক। 3গৰাকী মহিলা আছিলে, এটি শিশু আছিলে। তেওঁলোকক বহাই দিয়াৰ পিছত তেওঁলোকৰ চকু বন্ধা হয়, তেওঁলোকৰ হাত ভৰি পৰ্যন্ত বন্ধা হৈছে। ঘৰতে থকা পৰ্দাৰ কাপোৰ ফালি মহিলাসকলৰ হাত ভৰি বান্ধিছে, আৰু হাত ভৰি বন্ধাৰ পিছত ঘৰটো তহিলং কৰে, লণ্ডভণ্ড কৰে। তেওঁলোকে বাধা দিয়াৰ চেষ্টা কৰিছিলে, যেতিয়াই বাধা দিয়াৰ চেষ্টা কৰে মাৰপিট কৰিছে। ঘৰখনত থকা এগৰাকী জ্যেষ্ঠ মহিলাই তেওঁ চকুত যি তেওঁ বান্ধি থোৱা হৈছিলে, সেই বান্ধোন তেওঁ খুলিবলৈ চেষ্টা কৰিছিলে। তেতিয়া ডকাইতৰ দলে কি কৰিছে, তেখেতক চুলিত ধৰি টানা আজোৰা কৰিছে, অতি বেয়াকৈ মাৰপিট কৰিছে। এগৰাকী যুৱতীক অতি বেয়াকৈ প্ৰহাৰ কৰিছে। ইয়াৰ পাছত ডকাইতে ক্ৰমান্বয়ে ঘৰটোৰ আমি দৃশ্যাংশ দেখুৱাম, লণ্ডভণ্ড কৰি সা সামগ্ৰী লৈ গৈছে। সা সামগ্ৰীসমূহ লৈ যোৱাৰ পিছত তেওঁলোকক তাতে ৰাখি দৰ্জা খুলি 3জন লোক ভিতৰত থকা বুলি কৈছে, 3জন বাহিৰত থকা বুলি কৈছে। তাৰপিছত ডকাইতৰ দলটো তাৰ পৰা পলায়নৰ চেষ্টা কৰিছে। গতিকে এই যি ডকাইতি ঋতুস্মিন হয়তো পৰিকল্পিতভাৱে সংঘটিত কৰিছে। দাস্তাৰত ডকাইত আহিছে, ঘৰত প্ৰৱেশ কৰিছে, 3জন ভিতৰত 3জন বাহিৰত, মাৰণাস্ত্ৰ লৈ গৈছে, নিৰ্যাতন চলোৱা হৈছে, সা সম্পত্তি আদি লুট কৰি লোৱা হৈছে। আৰু পৰিয়ালৰ লোকসকলে বৰ্ণনা কৰিছে যে তেওঁলোকে কোনো এগৰাকী ব্যক্তিক চিনি নাপায়। এই ব্যক্তিসকলে ডকাইতৰ দলটোৱে মুখত মাস্ক পৰিধান কৰি আছিলে। তেওঁলোকে কৈছে যে আমি কোন ব্যক্তি এই কথা নাজানো, কিন্তু জোতা পিন্ধি ঘৰত হঠাৎ যেতিয়া মানুহ প্ৰৱেশ কৰিব, তেওঁলোকে কৈছে আমি আচৰিত হৈ পৰিছো যে ক'ৰ পৰা মানুহ আহিলে, কিয় এইদৰে প্ৰৱেশ কৰিছে, কিয় 3জন যুৱক আহিলে, জোতা কিয় পিন্ধি আছে, আৰু তাৰ পিছতে এই ডকাইতি সংঘটিত কৰিছে। ইয়াৰ পিছত সা সামগ্ৰী, টকা পইচা আদি লৈ যোৱাৰ পিছত ডকাইতৰ দলটোৱে ঘৰৰ পৰা ওলাই আহে। দাস্তাৰত বহি যেতিয়া পলায়নৰ চেষ্টা কৰে, কিছু হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। স্থানীয় লোকে গম পায় যে সেই অঞ্চলটোত কিবা ঘটনা সংঘটিত হৈছে। স্থানীয় লোকসকল ক্ৰমান্বয়ে ওলাই আহে, গাড়ীখনৰ সন্মুখত তেওঁলোকে ঘেৰাও কৰে। এগৰাকী যুৱকে, লিটন মজুমদাৰ নামৰ এগৰাকী যুৱকে ডকাইতৰ দলটোক বাধা দিয়াৰ চেষ্টা কৰে। মন্তব্য আহিছে, মন্তব্য আমি শুনা লৈছো, পুনৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম। गोली का आवाज सुना, अंदर में था, अंदर आके मैं देखा तो एक आदमी तो पूरा हाथ में पिस्टल लिए हुए जा रहा है, और इस तरफ से उस साइड में फायरिंग किया था। इस तरफ फायरिंग किया था, एक आदमी उधर में जाके आप देख रहे थे, उसके बाद जाके गिरा हो। वहाँ गिरने के बाद काफी भीड़ हो गया, तब तक वो इधर से आगे जाके वो भाग गया। अभी कैसे भागा, बट यहाँ से लोग दहशत में आ गए, हाथ में। पुलिस पकड़ नहीं पाया क्या उसको? नहीं, उसके बाद हम लोगों ने, नहीं पुलिस था नहीं, हम लोगों ने इमीडिएट उसी को फोन किया,
एंड एकदम मतलब इतना क्विक रिस्पांस पुलिस का था कि तुरंत ही पुलिस का गाड़ी आया एंड पुलिस का गाड़ी उनको एक हम लोगों ने ऑटो में डाल दिया था, लेकिन पुलिस का गाड़ी विद इन 5 मिनट भी नहीं लगा आ गया था एंड पुलिस फिर अपने वैन में डाल के उसको हॉस्पिटल लेके चला गया। लड़का का कुछ आइडेंटिफिकेशन वगैरह कुछ मिला है आपको? नहीं कुछ नहीं मिला है। कुछ नहीं मिला, पता नहीं है। मतलब झगड़ा हुआ क्या उन दोनों का? नहीं, तो क्या हुआ मालूम नहीं है हम लोग को, आवाज़ गोली का आवाज़ सुना था, हम लोग बाहर निकल के आया। गाड़ी में आया था? गाड़ी में आया था क्या लड़का? नहीं, लड़का पैदल था, और जो लड़का था पैदल था, जिसको लगा गोली वो भी पैदल था, बट वो तो उस पार में रोड कोस्टर में जाके गिर गया। दोनों पैदल में था? दोनों ही पैदल में था। तो हम लोगों ने यहाँ तो देखा, हाँ। बट अच्छा है क्योंकि इतना जल्दी पुलिस का बहुत क्विक रिएक्शन था। मतलब ओपनली आर्म्स लेके ओपनली आर्म्स लेके হয় সেই আমি মন্তব্য শুনিলোঁ জ্যোতিদেৱ আৰক্ষীয়ে কিন্তু 5 মিনিটৰ ভিতৰত উপস্থিত হৈছে বুলি প্ৰকাশ কৰিছে এজনে। হয় আৰক্ষীৰ দল গৈছিলে, কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হওক ডকাইতে সেই অঞ্চলত গুলী চলাই তাৰ পৰা আঁতৰি গ'ল, কিন্তু এতিয়ালৈকে এজনো ডকাইতৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। কাৰণ আৰক্ষীৰ বাবে মই ভাবোঁ ঋতুস্মিন এইটো এটা ডাঙৰ কথা নহয়, যদি এটা ডকাইতি হয়, গুলী চালনাৰ ঘটনা সংঘটিত হয়, আৰক্ষীৰ চোৰাংচোৱা থাকে, আৰক্ষীৰ লোক থাকে, আৰু দিনৰ পোহৰত যেতিয়া এনেকুৱা ঘটনা সংঘটিত কৰি কোনো এটা লোক আঁতৰি যাব তাৰ তথ্য আৰক্ষীয়ে পায়। আৰক্ষী এই মুহূৰ্তত তাত গৈছে, গৈ তদন্ত চলাই আছে, তেওঁলোকৰ ষ্টেটমেণ্ট লৈছে মহিলা কেইগৰাকীৰ, যুৱতী কেইগৰাকীৰ, যে ঘটনা কিদৰে সংঘটিত হ'ল, ডকাইত কিদৰে আহিলে। কিন্তু এটা প্ৰশ্ন উত্থাপিত হ'ব, দিনৰ পোহৰত যদি স্থানীয় লোকসকল ওলাই নাহিলেহেঁতেন গাড়ী লৈ কিন্তু ডকাইত পলাই গ'লহেঁতেন। গতিকে গাড়ী যিহেতু ডকাইতৰ দলটোৱে লৈ যাব পৰা নাই, গতিকে ডকাইতৰ দলটো হয়তো বহু দূৰ পোৱাগৈ নাই। গতিকে আৰক্ষীয়ে যদি ক্ষিপ্ৰতাৰে ব্যৱস্থা লয় ডকাইতৰ দলটো কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব। দ্বিতীয় কথা, ডকাইতৰ দলটোৰ লগত মাৰণাস্ত্ৰ আছে, আন কোনো ব্যক্তিয়ে যদি বাধা দিয়াৰ চেষ্টা কৰে বা আৰক্ষীৰ লগতো সংঘৰ্ষ হ'ব পাৰে, সেইটো এটা ডাঙৰ কথা। তৃতীয় কথা, যদি দিনৰ পোহৰত দুৰ্গা পূজাৰ প্ৰাক্ষণত গুৱাহাটীত এইদৰে ডকাইতি হ'ব পাৰে, চকুত কাপোৰ বান্ধি পণ বন্দী কৰি মাৰপিট কৰি গুলী চলাই যদি টকা লুটি নিব পাৰে, স্বাভাৱিকতে গুৱাহাটীত মহানগৰ আৰক্ষীয়ে কি কৰি আছে, সাধাৰণ লোকৰ নিৰাপত্তা কিমান আছে, তেওঁলোক কিমান দায়িত্বত নিয়োজিত হৈছে, এই প্ৰশ্নখিনিও কিন্তু উত্থাপিত হ'ব আৰু ইয়াৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ঋতু এফালে ডকাইতৰ বিৰুদ্ধে মাৰাথান অভিযান চলিছে, ইজনৰ পিছত সিজনকৈ ডকাইত এনকাউণ্টাৰ কৰা হৈছে আৰু খোদ ৰাজধানী মহানগৰীত এই ঘটনা সংঘটিত হৈছে। হয় এটা কথা চাওক, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডকাইত হওক অপৰাধী হওক বিভিন্নজনে পুলিচৰ কাষ্টডিৰ পৰা পলাইবলৈ চেষ্টা কৰে আৰু তেওঁলোকৰ ভৰিত গুলী হোৱা হৈছে। এনেকুৱা ঘটনা ধাৰাবাহিকভাৱে হৈ আছে, কিন্তু এনেকুৱা ঘটনা হৈ থকাৰ পিছতো এই অপৰাধীবিলাকৰ মনত বা ডকাইতবিলাকৰ মনত ক'ৰবাত নহয় ক'ৰবাত কিন্তু এতিয়াও ভয় অহা নাই। তাৰে প্ৰমাণ হ'ল শেহতীয়া এই ঘটনা। আৰক্ষীয়ে যিমানে কঠোৰ হৈছে ডকাইতৰ দলেও কিন্তু সিমানে সাহসী হোৱা যেন লাগিছে। অন্যথা দিনৰ পোহৰত এইদৰে ডকাইতি কৰিবলৈ কোনেও সাহস নকৰে, তাকো হাতত মাৰণাস্ত্ৰ লৈ গুলিয়াই দিছে। কল্পনা কৰক, লিটন মজুমদাৰ বৰ্তমান সময়ত হায়াত হাস্পাতালত চিকিৎসাধীন হৈ আছে, তেখেতক চিকিৎসা প্ৰদান কৰি থকা হৈছে। গতিকে ডকাইতৰ দলে আৰক্ষীক ভয় কৰা নাই, বিশেষকৈ মহানগৰ আৰক্ষীক কোনো পধ্যে তেওঁলোকে কেৰেপ কৰা নাই, গুৰুত্বই দিয়া নাই, নহ'লে এনেকুৱা ডকাইতি কৰিবলৈ সাহস নকৰে আৰু ডকাইতি কৰি তাৰ পৰা পলাই গৈছে আৰু এতিয়ালৈকে সন্ধান নাই। গতিকে মহানগৰ আৰক্ষী, অসমৰ আন প্ৰান্তত যিদৰে আৰক্ষী কঠোৰ হৈছে, বিভিন্ন জিলাত আমি দেখিছোঁ কঠোৰ ব্যৱস্থা লৈছে, মহানগৰ আৰক্ষী অলপ কঠোৰ হোৱাৰ প্ৰয়োজন আছে। অন্যথা এনেকুৱা অপৰাধজনিত ঘটনা এনকাউণ্টাৰ হোৱাৰ পিছতো মুখ্যমন্ত্ৰী কঠোৰ হ'বলৈ আৰক্ষীক কোৱাৰ পিছতো কিন্তু অব্যাহত থাকিব আৰু তাৰে প্ৰতিফলন বা তাৰে উদাহৰণ শেহতীয়াভাৱে এই ঘটনাটো। হয়, লিটন মজুমদাৰ এজন আহত হৈছে, তেওঁৰ অৱস্থা কেনেকুৱা আৰু তেওঁৰ ক'ত গুলী লাগিছে, কিবা তথ্য? লিটন মজুমদাৰ বৰ্তমান সময়ত হায়াত হাস্পাতালত চিকিৎসাধীন হৈ আছে। তেওঁলোক ডকাইতৰ দলটোক বাধা দিবলৈ যাওঁতে তেওঁক গুলিয়াইছে। যিমান দূৰ আমাৰ হাতত খবৰ আহি পৰিছে প্ৰাথমিকভাৱে লিটন মজুমদাৰৰ পিছফালে গুলী লাগিছে, মূৰত গুলী লাগিছে। তেখেতক সংকটজনক অৱস্থাত হায়াতত চিকিৎসাধীন হৈ আছে, কিন্তু শেহতীয়াকৈ আমি জানিছোঁ যে তেখেতৰ অৱস্থা বৰ্তমান সময়ত কিছু সুস্থিৰ। কিন্তু যিহেতু গুলী লাগিছে, হয়তো হায়াত হাস্পাতাল কৰ্তৃপক্ষৰ পৰা বা হাস্পাতাল কৰ্তৃপক্ষৰ পৰা আনুষ্ঠানিক মন্তব্য জনাৰ পিছতে আমি জানিব পাৰিম যে তেওঁৰ বৰ্তমান সময়ত কিদৰে আছে। কিন্তু তেখেতৰ শৰীৰত গুলী লাগিছে, ডকাইতে গুলিয়াইছে, তেওঁ বাধা দিবলৈ চেষ্টা কৰোঁতে ডকাইতে তেখেতক গুলিয়াইছে। গতিকে তেখেতৰ অৱস্থা বৰ্তমান সময়ত তেওঁ হায়াতত চিকিৎসাধীন হৈছে। ঋতুস্মিন, হয়, তিনিগৰাকীকৈ যুৱতী আছিলে বুলি এটা তথ্য আহিছে পৰিয়ালটো, তিনিগৰাকী যুৱতীকো নিৰ্যাতন চলোৱা হৈছে। হয়, ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে ডকাইতৰ দলটোৱে যেতিয়া প্ৰৱেশ কৰিছিলে ঘৰটোত তিনিগৰাকী মহিলা আছিলে, এগৰাকী যুৱতী আৰু দুগৰাকী মহিলা আছিলে। তেওঁলোকে প্ৰৱেশ কৰি প্ৰথমতে ইতিমধ্যে মই কৈছোঁ যে তেওঁলোকক বহি ল'বলৈ ক'লে, চকুত কাপোৰ বান্ধি দিলে, তাৰপিছত নিৰ্যাতন কৰিলে, মাৰপিট কৰিছে তেওঁলোকৰ লগত। কান্দি কান্দি এগৰাকী যুৱতীয়ে সকলো কথা বৰ্ণনা কৰিছে আৰু এগৰাকীয়ে ভালকৈ কথাখিনি ক'বই পৰা নাই যে কিদৰে মাৰপিট কৰিছে, কিমান বেয়াকৈ তেওঁলোকক চুলিত টনাটনি কৰিছে, চুলিত ধৰি তেওঁলোকক তাত চুচৰাইছে, বস্তু লুটপাট কৰিছে। অৰ্থাৎ ডকাইতৰ দলটো তিনিজন যুৱকে ভিতৰত প্ৰৱেশ কৰিছে, তিনিজন বাহিৰত আছে, পৰিকল্পিতভাৱে অতি কম সময়ৰ ভিতৰতে যি যেনেকৈ পাৰে টকা লুটপাট কৰি নিছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে ডকাইতৰ দলটোৱে সেই বাসগৃহটোকে কিয় বিশেষভাৱে টাৰ্গেট কৰি ল'লে।
ডকাইতৰ দলটোৱে দীঘলীয়া পৰিকল্পনাৰে এই ডকাইতি সংগঠিত কৰিছিলে নেকি ঘৰত কোনো নাথাকে বা কোন থাকে জানিছিলে নেকি এনেকুৱা বিষয়বিলাকৰ ওপৰতো আৰক্ষীয়ে তদন্ত কৰিব এনেকুৱা দিকবিলাকো চালি জাৰি চাব যে কি কাৰণত এই ডকাইতি সংগঠিত হ'ল কিমান দিনৰ পৰা পৰিকল্পনা কৰা হৈছিলে কিমান টকা লুটপাট নিছে কিমান গহনা নিছে কি লৈ গৈছে বা কিবা ব্যক্তিগত আক্ৰোশ আছিলে নেকি বহু প্ৰশ্নৰ ওপৰত এই মুহূৰ্তত আৰক্ষীয়ে তদন্ত চলাই আছে কিন্তু তিনিওগৰাকী মহিলাকে নিৰ্যাতন চলোৱা হৈছে এটি শিশু আছিলে যেতিয়া এই ডকাইতিৰ ঘটনা সংগঠিত হৈছে কিন্তু ভাগ্য ভাল যে ডকাইতে তাত গুলীচালনাৰ ঘটনা সংগঠিত নকৰিলে নহলে কিন্তু কোনো ব্যক্তিৰ মৃত্যু হয়তো হ'লহেঁতেন কিন্তু দিনৰ ভাগত 4 বজাত এই ডকাইতি সংগঠিত হৈছে হেতুহে ডাঙৰ কথা ঋতুস্মে যিখন বাহন জব্দ কৰা হৈছে এই বাহনখনে আৰক্ষীক তদন্তত যথেষ্ট সহায় কৰিব হয় এখন ডাস্টাৰ বাহন ইতিমধ্যে জব্দ কৰা হৈছে বাহনখনৰ নম্বৰ আমি আপোনালোকক দেখুৱাই আছো এই বাহনখন জব্দ হোৱাৰ লগে লগে এটা কথা ধাৰণা কৰিব পাৰি যে ডকাইতৰ গেংটো ক'ৰ পৰা আহিছে কি দৰে আহিছে তাৰ এটা ব্লুপ্ৰিন্ট আৰক্ষী ইতিমধ্যে পাই গৈছে এই বাহনখনক জব্দ কৰিছে স্থানীয় লোকে যেতিয়া হুলস্থুলীয়া পৰিৱেশ দেখিলে লিটন মজুমদাৰ দেখিলে গুলীচালনাৰ শব্দ শুনিলে স্থানীয় লোকসকল সেই অঞ্চলত ঘেৰি পেলালে আৰু যেতিয়া পৰিস্থিতি বিষম বুলি গম পালে বাহন এৰি এই ছজনীয়া ডকাইতৰ দলটো পলাই যোৱা বুলি জানিব পৰা গৈছে যিহেতু ডকাইতৰ দলটোৱে বাহনখন ব্যৱহাৰ কৰিছিলে বাহনৰ তথ্য আৰক্ষীৰ হাতত আছে এয়া চুৰি বাহন নে আনৰ বাহন নে ডকাইতি কৰি অনা বাহন নাম্বাৰ প্লেট হসা হয় নে নহয় এনেকুৱা দিশৰ ওপৰত আৰক্ষী এই মুহূৰ্তত তদন্ত চলাই আছে আৰু সুনিশ্চিতভাৱে এই বাহনখনে এই ডকাইত গেটা ট্ৰেছ কৰাত বা কোত আছে এই ক্ষেত্ৰত আৰক্ষীক সহায় কৰিব কিন্তু পুনৰবাৰ এটা প্ৰশ্ন থাকি যাব যদিহে দিনৰ ভাগতে ডকাইতি হ'ব পাৰে তাকো গুৱাহাটীত য'ত পুলিচ কমিছনাৰেট আছে গলিয়ে আৰক্ষীত থকা বুলি কোৱা হয় আৰক্ষীয়ে পিয়াপি দি ফুৰে বিশেষকৈ নিৰাপত্তাজনিত কাৰণত পূজাৰ এই প্ৰাক্ষণত আৰু সেই মুহূৰ্তত যেতিয়া ডকাইতি হ'ব স্বাভাৱিকতে নিৰাপত্তাত কৰবাত হুৰুঙা আছে নেকি এই প্ৰশ্ন উত্থাপিত হ'ব আমি দুটা দৃশ্য একেলগে দেখুৱাইছো আপোনালোকে এফালে আমি কি ডাস্টাৰ বাহনখন ডাস্টাৰ গাড়ীখন দেখুৱাইছো আৰু আনফালে আমি বন্দুকৰ সেই খালি কাৰ্টিজটো দেখাইছো যিটো প্ৰহাৰ কৰা যিটো ফায়াৰিং কৰা হৈছে আৰু যিটো বাসগৃহত এই ঘটনা সংঘটিত হৈছে সেই বাসগৃহটো আমি দেখুৱাইছো এইটো ঘৰতে এই ডকাইতি ঘটনা সংঘটিত হৈছে বাওঁফালে আমি দেখুৱাইছো আপোনালোকক য'ত এই ঘটনা সংঘটিত হৈছে আমাৰ সাংবাদিক ইতিমধ্যে উপস্থিত হৈছে আমি কেইটামান মুহূৰ্তৰ পিছতে পোনপটীয়া সম্প্ৰচাৰত যাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আমি দেখুৱাই আছো যে এইটো ঘৰতেই এইটো বিল্ডিঙতেই এইটো অট্টালিকাতেই এই শিহৰণকাৰী দিন ডকাইতি ঘটনা সংঘটিত হৈছে ঠিক 4 বজাত ছজনীয়া অস্ত্ৰধাৰী যুৱক আহিছে ঘৰৰ সকলোকে ক'লা কাপোৰে বান্ধি লৈছে ভিতৰৰ পৰা চিটকানি মাৰি লৈছে ক'লা কাপোৰ খুলিবলৈ যোনে চেষ্টা কৰিছে তেওঁক চুলি জোকাৰিছে প্ৰহাৰ কৰিছে ঘৰৰ বস্তু লণ্ডভণ্ড কৰিছে তাৰ পিছত লিটন মজুমদাৰ নামৰ এজনক গুলিয়াই তাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে স্থানীয় ৰাইজে আগুৰি ধৰে বাহন এৰি পলায়ন কৰিছে हम लोग गोली का आवाज सुना अंदर में था अंदर आके देखा तो एक आदमी तो पूरा वो हाथ में पिस्टल लिए हुए जा रहा है और इस तरफ से उस साइड में फायरिंग किया था इस तरफ फायरिंग किया था तो एक आदमी उधर में जाके जो आप देख रहे थे उसके पास जाके गिरा हो वहाँ गिरने के बाद तो काफी भीड़ हो गया तब तक वो इधर
इधर से आगे जाके वो भाग गया। अभी कैसे भागा, बट यहाँ से लोग दहशत में आ गए, हाथ में। पुलिस पकड़ नहीं पाया क्या उसको? नहीं, उसके बाद हम लोगों ने, नहीं पुलिस था नहीं, हम लोगों ने इमीडिएट उसी को फ़ोन किया एंड एक तो मतलब इतना क्विक रिस्पांस पुलिस का था कि तुरंत ही पुलिस का गाड़ी आया एंड पुलिस का गाड़ी उनको एक हम लोगों ने ऑटो में डाल दिया था, लेकिन पुलिस का गाड़ी विद इन 5 मिनट भी नहीं लगा आ गया था एंड पुलिस फिर अपने वैन में डाल के उसको हॉस्पिटल लेके चला गया। लड़का का कुछ आइडेंटिफिकेशन वगैरह कुछ मिला है आपको? नहीं, कुछ नहीं मिला है। कुछ नहीं मिला, पता नहीं है। मतलब झगड़ा हुआ क्या उन दोनों का? नहीं, क्या हुआ मालूम नहीं है हम लोग को। आवाज़, गोली का आवाज़ सुना था तो बाहर निकल के आया। गाड़ी में आया था? गाड़ी में आया था क्या लड़का? नहीं, लड़का पैदल था। और जो लड़का था पैदल था, जिसको लगा गोली वो भी पैदल था, बट वो तो उस पार में रोड पोस्टर में जाके गिर गया। दोनों पैदल में था? दोनों ही पैदल में था। तो हम लोगों ने यहाँ से देखा। हाँ, बट अच्छा है क्योंकि इतना जल्दी पुलिस का बहुत क्विक रिएक्शन था। मतलब ओपनली आर्म्स लेके ओपनली आर्म्स लेके वीडियो। যিখন ঘৰত এই ঘটনাটো সংঘটিত হৈছিলে মই তাতে উপস্থিত আছোঁ আৰু ঘৰখন মই দেখুৱাবলৈ বিচাৰিছোঁ প্ৰথমতে কেনেধৰণে ডকাইত আহিছিলে। 6জনীয়া এটা ডকাইতৰ দল প্ৰৱেশ কৰিছিলে আৰু তাৰে পিছত দিনৰ ভাগতে 4 বজাত এই ঘটনা সংঘটিত হৈছিলে। আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে অত্যন্ত জনবহুল অঞ্চল, এই অঞ্চলটো ঘৰসমূহ একেবাৰে লাগালাগি, কিন্তু তাৰে মাজতো ডকাইতে কেনেদৰে এই সাহস কৰিব পাৰে সেয়া এটা ডাঙৰ কথা। আৰু এই ঘৰখনত মহিলা আছিলে, সেই সময়ত পুৰুষ নাছিলে আৰু সেইবাবে ডকাইতে ইয়াত প্ৰৱেশ কৰিয়েই অত্যন্ত ভয়ংকৰ কথাটো হৈছে প্ৰথমতে তেওঁলোকে দৰ্জা বন্ধ কৰি দিছিল, ডকাইতে দৰ্জা বন্ধ কৰি দিছিলে, দি তেওঁলোকে এক প্ৰকাৰ ভয় ভাবুকি দিছিলে আৰু তাৰে পিছতে ঘৰত থকা যি টকা সোণৰ অলংকাৰ আছিলে সকলো লুটি লৈ যায়। আৰু লুটি লৈ যোৱাৰ সময়তে যিগৰাকী মহিলা আছিলে তেওঁলোককো বাহিৰৰ পৰা বন্ধ কৰি থৈ গৈছিলে, তেওঁলোকে যি ভাষ্য আগবঢ়াইছে সেই অনুসৰি। আৰু তাৰে পিছত তেওঁলোকে যেতিয়া চিঞৰ বাখৰ আৰম্ভ কৰিছিলে তেতিয়া সেই ব্যক্তিজনে ডকাইতক বাধা দিবলৈ চেষ্টা কৰিছিলে আৰু তেতিয়া ডকাইতে তেওঁক গুলিয়াই আহত কৰি পেলাই থৈ গুচি যায়। আৰু গোটেই ঘটনাটো খুব কম সময়ৰ ভিতৰতে সংঘটিত হৈছিলে। ডকাইতে কেনেধৰণে ডকাইতি কৰাৰ সময়তে সকলো বস্তু লণ্ডভণ্ড কৰিছিলে মই গোটেই দৃশ্যাংশ দেখুৱাবলৈ বিচাৰিছোঁ এই মুহূৰ্তত। আৰু যিসকল এই ঘৰখনৰ বাসিন্দা আছে তেওঁলোকে এই মুহূৰ্তত যথেষ্ট তেওঁলোকে মনত যথেষ্ট কথা ক'বলৈও তেওঁলোকে যথেষ্ট শংকা অনুভৱ কৰি আছে। গতিকে তথাপিতো মই যিমানখিনি পাৰোঁ তেওঁলোকৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম, অকণমান মই তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, কথা পাতিবলৈ চেষ্টা কৰিম। কিন্তু ডকাইতে যেনেধৰণে তেওঁলোকক ভয় ভাবুকি দেখুৱাইছিলে আৰু সেই শংকাটো তেওঁলোকৰ মনৰ পৰা এতিয়াও সেই ভয় আঁতৰ হোৱা নাই, সেইবাবে কিছু তেওঁলোকে এই মুহূৰ্ততো অস্বস্তিত আছে। অকণমান অসুবিধা নাপায় যদি অকণমান তেওঁ কথা ক'বলৈ বিচৰা নাই এই মুহূৰ্তত, যথেষ্ট যিহেতু ভীতিগ্ৰস্ত হৈ আছে। কিন্তু মই দেখুৱাব বিচাৰিছোঁ গোটেই দৃশ্যাংশ মই দেখুৱাইছোঁ কেনেধৰণে ডকাইত আহি এই ঘৰখনত প্ৰৱেশ কৰি একেবাৰে লগালগি ঘৰ, ওচৰা ওচৰি ঘৰ আছে, কিন্তু এনেধৰণে দিন দুপৰতে যিখন মহানগৰীত ইতিমধ্যে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা বুলি আৰক্ষীয়ে কয় বা কঠোৰ নিৰাপত্তা ব্যৱস্থা বুলি কয়, তেনে সময়ত এনে ঘটনা এই একেবাৰে ওচৰত বৰখাপাৰা ষ্টেডিয়ামৰ একেবাৰে ওচৰত এই ঘটনাটো সংঘটিত হৈছে। আৰু যিটো ৰুমত বন্ধ কৰি ৰাখিছিলে মই সেই ৰুমটো দেখুৱাব বিচাৰিছোঁ পৰিয়ালৰ লোকসকলক। এই কোঠালিটো এতিয়া ভিতৰত যিহেতু আৰক্ষী লোক আছে গতিকে আমি দেখুৱাবলৈ সম্ভৱ নহয়, কিন্তু এই কোঠালিৰ ভিতৰতে বন্ধ কৰি ৰাখিছিলে আৰু ডকাইতে ইয়াত সন্ত্ৰাস চলাই ডকাইতি কাৰ্য সংঘটিত কৰি নিৰ্বিঘ্নে আঁতৰি গৈছিলে 6জনীয়া ডকাইতৰ দল। তেওঁলোকে বৰখাপাৰা ষ্টেডিয়ামৰ পৰা কিছু দূৰত, যিহেতু একেবাৰে সমীপতে, কিন্তু বৰছাপাৰা ষ্টেডিয়ামৰ সন্মুখত গাড়ীখন তেওঁলোকৰ যিখন বাহন সেই বাহনখন ৰখাই থৈ আহিছিলে, কিয়নো এই গলিটোত তেওঁলোকে বাহনখন সোমাবলৈ যিহেতু অসুবিধা হয় গতিকে তাত বাহন সোমাবলৈ অসুবিধাৰ কাৰণে তাত যিহেতু গাড়ীখন ৰাখি থৈ আহিছিলে ইয়াৰ পৰা খোজকাঢ়ি তেওঁলোকে নিৰ্বিঘ্নে আঁতৰি গৈছিলে। কিন্তু যেতিয়া এই ঘৰখনৰ মহিলা কেইগৰাকীয়ে চিঞৰ বাখৰ আৰম্ভ কৰিলে ডকাইতি ঘটনা সংঘটিত হোৱাৰ পিছতেই, তাৰে পিছতে এই যুৱকজনে ডকাইতৰ দলটোক ধৰিবলৈ গৈছিলে আৰু তাৰে পিছত গুলী চালনা কৰি ডকাইতৰ দলটো আঁতৰি যায়। কিন্তু ডাঙৰ কথাটো হৈছে আৰক্ষীৰ লোকে গিজগিজাই থকা মহানগৰীত এনে ঘটনা সংঘটিত হোৱাটো অত্যন্ত তাৎপৰ্যপূৰ্ণ কথা। কিন্তু এই মুহূৰ্ততো ঘৰৰ যিসকল লোক আছে তেওঁলোকে কথা ক'ব পৰা অৱস্থাত নাই, যিহেতু মানসিকভাৱে যথেষ্ট ভাগি পৰিছে তেওঁলোক। তথাপিতো মই
অকণমান অসুবিধা নাপায় যদি ঠিক আছে আপুনি ওচৰৰে নেকি আপুনি এইখন ঘৰৰে নেকি ওচৰতে ঘৰ আপোনাৰ ভণ্টি কি নিলে বাৰু আপুনি একো নাজানো মই এতিয়া গম পাইছোঁ জাষ্ট গম পাই কিনে মই আহিলোঁ দৌৰি ইতিমধ্যে যিহেতু ঘৰৰ যিসকল লোক আছে তেওঁলোকে মানসিকভাৱে যথেষ্ট ভাগি পৰিছে গতিকে তেওঁলোকে কথা ক'ব পৰা পৰিৱেশত নাই কিন্তু পিছৰ পৰ্যায়ত আমি তেওঁলোকৰ ভাষ্য শুনাৰ চেষ্টা কৰিম অসুবিধা দিবলৈ যথেষ্ট এই মুহূৰ্তত তেওঁলোকক অসুবিধা দিবলৈ আমি বিচৰা নাই কিন্তু আমি যেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি অকণমান বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাব বিচাৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট চিন্ময়ে দেখুৱাব যিটো পথেৰে ডকাইত আহিছিলে আমি দেখুৱাইছোঁ অকণমান এনেধৰণে ওপৰলৈ ডকাইত উঠি আহিছিলে আৰু ইয়াৰে পৰা তেওঁলোকে ওপৰলৈ উঠি আহি তেওঁলোকে পৰিয়ালৰ লোকসকলক বন্দী কৰি তাৰে পিছত ডকাইতি কৰি নিৰ্বিঘ্নে আঁতৰি গৈছিলে 6জনীয়া ডকাইতৰ দল বুলি ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে আৰু লগতে তেওঁলোকে কৈছে যে এজনৰ চেহেৰা কিছু বড়ো লোকৰ চেহেৰা বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু মই অকণমান তলৰ দৃশ্যটো ওপৰৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্ততো যথেষ্ট লোকৰ ভিৰ হৈ আছে এই গলিটো মই দেখুৱাইছোঁ যিটো গলিৰে ডকাইত আহিছিলে এই গলিটো মই দেখুৱাইছোঁ এই গলিটোত গাড়ী সোমোৱাবলৈ কিছু অসুবিধা সেইবাবে গাড়ীখন এই গলিটোত সোমোৱা হোৱা নাছিলে আৰু এই গলিটোৰ বাহিৰত গাড়ীখন ৰখাই থৈ আহিছিলে বাহিৰলৈ ওলালে বৰখাপাৰা ষ্টেডিয়াম অকণমান আগত গ'লে আৰু তাতেই গাড়ীখন ৰখাই থৈ আহিছিলে আৰু তাতে গাড়ীখনৰ ওচৰতেই সেই গুলীচালনাৰ ঘটনাটো সংঘটিত হৈছিলে আৰু এই গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ পিছত তাত যিসকল প্ৰত্যক্ষদৰ্শী আছে তেওঁলোকে আমাক জনাইছিলে যে কিহৰ বাবে কিয় গুলীওৱা হ'ল সেই কথা তেওঁলোকে গম পোৱা নাছিলে কিন্তু পিছৰ পৰ্যায়ত কিছু সময় পিছতে তেওঁলোকে জানিব পাৰিছিলে যে সেয়া ডকাইতৰ দল আৰু ডকাইতৰ দলে এনেধৰণৰ ঘটনা সংঘটিত কৰিছে কিন্তু মহানগৰীত এনেধৰণে ডকাইতে পিষ্টল লৈ আহি ডকাইতি কৰা ঘটনাটোৱে এই মুহূৰ্তত যথেষ্ট তাৎপৰ্য বহন কৰিছে কিয়নো আৰক্ষীৰ কটকটীয়া নিৰাপত্তা সকলোফালে দেখা যায় আৰু কিছু দূৰত ফটাশীল আৰক্ষী থানা আৰু এনে সময়ত এনে ঘটনাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীত কিয়নো দিনৰ ভাগতে 4 বজাত এই ঘটনা সংঘটিত হৈছে আৰু 4 বজাৰ এই ঘটনা সংঘটিত হোৱাটোৱে যথেষ্ট কিন্তু আৰক্ষী প্ৰশাসনৰ দুৰ্বলতা বুলি ক'ব লাগিব আৰু এই মুহূৰ্তত আমি ঘৰখনৰ পৰিৱেশ দেখুৱাইছোঁ ইতিমধ্যে ঘৰখনৰ পৰা কি লৈ গৈছে মূল্যৱান অলংকাৰ লগতে নগদ ধনো লৈ গৈছে বুলি তেওঁলোকে জনাইছে কিন্তু কিমান টকা বা কিমান অলংকাৰ নিছে সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই আমি খাই মেলি ভণ্টি মানে মই মোৰ মা আৰু মোৰ বা বাচ্চাটোৰ ৰুমত গ'লোঁ অকণমান খেলি আছিলোঁ ছাডেনলি এজন হোৱাইট টি শ্বাৰ্ট পিন্ধা মানুহ তেতিয়া তেওঁ মাস্ক পিন্ধা নাছিলে সোমোৱাৰ পিছত মোৰ বাই কৈ আছিলে আপুনি জোতাযোৰ খুলি আহিব তেওঁৰ পিছে আৰু 5-6জনমান মানুহ আহিলে তেওঁলোকে মাস্ক পিন্ধা অকল জাষ্ট চকুটোৱে দেখা পাই আছিলোঁ কৈছে একেবাৰে হাল্লা চিল্লা নকৰিবি চুপ থাক মনে থাক সোমাই পেলাই দৰ্জাটো লগাই দিলে ৰখিব কৈ আছোঁ লগোৱাৰ পিছতে তেওঁ পিছফালৰ পৰা পিষ্টলটো ওলাই পেলাই আমাৰ 4জনক বাচ্চাটোতো কান্দা ষ্টাৰ্ট কৰি দিছে কৈ আছে হাল্লা চিল্লা নকৰিবি চুপ থাক মনে থাক মোৰ দেউতাৰ নাম চাগে গম পায় কৈ আছিলে গৌতম পল আছে নেকি নে কিবা মোৰ একজেক্টলি মনত নাই তেতিয়া মই মোৰ বা মাক সুধিলোঁ যে আপোনালোকে কোন হয় কি লাগে কৈছে যি আছে ঘৰত কেছ অৰ্নামেণ্ট চব খুলি দিবলৈ লাহে অকণমান মানে কিবা আগতে কিবা ভাবুকি কিবা তেনেকুৱা কিবা লাভ কৰিছিলে নেকি কিবা আগতে কিবা যিহেতু আৰক্ষী তদন্ত চলি আছে আৰু আৰক্ষীয়ে তদন্তৰ সহায়ৰ বাবে লৈ যোৱা হৈছে ঘৰৰ পৰিয়ালকো এই মুহূৰ্তত কথা পাতিবৰ বাবে আৰক্ষীয়ে লৈ গৈছে কিন্তু গোটেই ঘটনাটোত যথেষ্ট ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে কিয়নো যিকেইজন ডকাইতৰ দল আহিছিল তেওঁলোকে কিন্তু এটা কথা উল্লেখ কৰিছে কিছু সময় আগতে মহিলাগৰাকীয়ে ভাষ্য আগবঢ়াইছে যে ঘৰখনৰ গৰাকীৰ নাম ডকাইতে উল্লেখ কৰিছে যে গৌতম পাল আছে নেকি বুলি সুধিছিলে গতিকে গৰাকীৰ নাম জানে যদি তেওঁলোকে সম্পূৰ্ণ তথ্য সহকাৰে তথ্য লৈ কিন্তু ঘৰখনলৈ আহিছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু এই মুহূৰ্তত যেনেধৰণে ডকাইতৰ দল প্ৰৱেশ কৰিছিলে 6জনীয়া ডকাইতৰ দল প্ৰৱেশ কৰিছিলে আৰু সম্পূৰ্ণ ভয় ভাবুকিৰে লুটি লৈ গৈছে ঘৰখনৰ পৰা অলংকাৰ আৰু লগতে নগদ ধন
গতিকে এই মুহূৰ্ততো তেওঁলোকে যথেষ্ট ভীতিগ্ৰস্ত হৈ আছে আৰু এনেধৰণৰ ঘটনাই এই অঞ্চলবাসীকো যথেষ্ট শংকিত কৰিছে কিয়নো ইতিমধ্যে 6জনীয়া ডকাইতৰ দলে এনেধৰণে নিৰ্বিঘ্নে ডকাইতি কৰি ওলাই গৈছে আৰু ওলাই যোৱাৰ পিছত যেতিয়া চিঞৰ বাখৰ আৰম্ভ কৰিছে তেতিয়া মূল ৰাজপথতে ডকাইতে গুলিয়াই আহত কৰিছে এজন ব্যক্তিক গতিকে গোটেই ঘটনাটোত কিন্তু এটা কথা নিশ্চিত হৈ পৰিছে যে ডকাইতৰ দলে কেনেধৰণে আহি পিষ্টল লৈ আহি দিন দুপৰতে এনেধৰণৰ ঘটনা সংঘটিত কৰা যে আৰক্ষীৰ দুৰ্বলতাটো কিন্তু উদঙাই দিছে সেই কথা কিন্তু নিশ্চিত আৰু গোটেই পৰিৱেশটো আমি সম্যক পৰিৱেশটো এই মুহূৰ্তত আমি দেখুৱাই আছোঁ আৰক্ষীয়ে এই মুহূৰ্ততো ঘৰৰ লোকসকলৰ লগত সোধা পোছা অব্যাহত ৰাখিছে আৰু সোধা পোছা অব্যাহত ৰাখিছে যে কোনো লোকক তেওঁলোকে পৰিচয় উদ্ধাৰ কৰিব পাৰে নেকি সেই কথা চেষ্টা চলাই আছে আৰু শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈছে গোটেই ঘটনাটো তদন্ত কৰিবৰ বাবে কিন্তু কেনেধৰণে ঘটনাই তদন্ত লাভ কৰে বা কোনোবা গ্ৰেপ্তাৰ হ'বনে নহয় সেয়া সময়ে ক'ব কিন্তু এই মুহূৰ্তত এটা কথাই ক'ব লাগিব যে এই অঞ্চলটোত যিহেতু মই বাহিৰৰ দৃশ্যটো দেখুৱাইছোঁ যিমান দূৰ সম্ভৱ ইয়াৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ গতিকে এই অঞ্চলটোত এটা কথা মই কৈছোঁ যে একেবাৰে ওচৰা ওচৰি যিসমূহ ঘৰ আছে যিসমূহ ইয়াত ওচৰা ওচৰি ঘৰ গতিকে এখন ঘৰলৈ কোনো লোক আহিলে অন্য লোক আহিলেও দেখা পায় গতিকে তেনে সময়ত এনে এটা স্থানত ডকাইতি কৰিবলৈ সাহস কৰা কথাটোৱে যথেষ্ট কিন্তু তাৎপৰ্য বহন কৰিছে আৰু আৰক্ষী প্ৰশাসনৰ লোক গিজগিজাই থকা মহানগৰীত এনেধৰণৰ ঘটনা সংঘটিত হোৱাই আৰক্ষীৰ দুৰ্বলতাৰ দিশটোও কিছু কিন্তু উদঙাই দেখুৱাইছে এই মুহূৰ্তত আমি সমস্ত দৃশ্যাংশ দেখুৱাই ল'ব বিচাৰিছোঁ কেনেধৰণে এই ঘৰখনত 6জনীয়া ডকাইতৰ দলে প্ৰৱেশ কৰিছিলে আৰু কোনটো পথেৰে প্ৰৱেশ কৰিছে সেয়াও আমি দেখুৱাইছোঁ যিহেতু আৰু অকণমান বাহিৰৰ দৃশ্যটো আমি দেখুৱাই ল'ব বিচাৰিছোঁ অকণমান বাহিৰলৈ যাবলৈ চেষ্টা কৰিছোঁ আমি যিহেতু ডকাইতে যিখন ঘৰত প্ৰৱেশ কৰিছিলে সেই ঘৰখনৰ আমি বাহিৰলৈ অকণমান যাবলৈ চেষ্টা কৰিছোঁ কোনো প্ৰত্যক্ষদৰ্শীয়ে গোটেই দৃশ্যটো যদি কোনোবাই দেখিছে তেওঁলোকৰ ভাষ্য ল'বলৈ আমি চেষ্টা কৰিম আমি তললৈ নামি গৈ প্ৰত্যক্ষদৰ্শী ভাষ্য ল'বলৈ অকণমান চেষ্টা কৰিম আৰু এই মুহূৰ্ততো এই অঞ্চলটোত এই যিসকল লোক আছে তেওঁলোকৰ মাজতো যথেষ্ট কিন্তু উৎকণ্ঠা বৃদ্ধি পাইছে আৰু এনেধৰণৰ ঘটনা হোৱাত তেওঁলোকো যথেষ্ট শংকিত হৈ পৰিছে ইতিমধ্যে ঘৰখনৰ যিসকল লোক আছে তেওঁলোকে ইতিমধ্যে মানসিকভাৱে যথেষ্ট ভাগি পৰিছে গতিকে গোটেই বিষয়টোলৈ আমি স্থানীয় লোকসকলৰ বাইদেউ আপোনালোকৰ ঘৰ ইয়াতে এইটো এইখন ঘৰৰে নেকি এইখন ঘৰৰে বাইদেউ আপোনালোকে ঘটনাটো কিবা গম পাইছেনে কেনেকৈ হোৱাৰ পিছতে আহিছে ইয়াৰে মানুহে কোনেও দেখা নাছিল নেকি তেতিয়া আহোঁতে ঘটনাটো কোনো মই ঘৰতে আছিলোঁ মই গোটেই পথটো দেখুৱাই লৈছোঁ প্ৰথমতে এই পথটোৰে যিটো পথেৰে আহিছিলে ডকাইতৰ দলটো মই সেই পথটো দেখুৱাই লৈছোঁ যিহেতু গাড়ী সোমাবলৈ কিছু অসুবিধা গতিকে বাহিৰতে গাড়ীখন তেওঁলোকে ৰখাই থৈ আহিছিলে আহি এই যিটো বিল্ডিং মোৰ সন্মুখতে আছে মই দেখুৱাবলৈ ওলাইছোঁ যিটো ঘৰত ডকাইতি হৈছিলে সেই ঘৰটো মই দেখুৱাইছোঁ এই ঘৰটোতেই ডকাইতি ঘটনাটো সংঘটিত হৈছিলে আৰু তেওঁলোক যিহেতু প্ৰথম মহলাত থাকে আৰু প্ৰথম মহলাত ডকাইতে গৈ ডকাইতি ঘটনা সংঘটিত কৰিছিলে আৰু তাৰে পিছত খিৰিকীৰে যেতিয়া মহিলাগৰাকীয়ে চিঞৰ বাখৰ আৰম্ভ কৰিছিলে 6জনীয়া ডকাইতৰ দলটো ওলাই যোৱাৰ পিছত তাৰে পিছতে সেই যুৱকজনে এই গোটেই ঘটনাটোৰ বিষয়ে অৱগত হৈ তেওঁ ডকাইতৰ দলটোক ধৰিবলৈ চেষ্টা কৰিছিলে আৰু তাৰপিছতে এই গুলীচালনা ঘটনা সংঘটিত হৈছিলে বাইদেউ আপুনি ওচৰতে থাকে নেকি ইয়াতে থাকে নেকি দূৰত থাকে ঘটনাটোৰ সময়ত কোনোবা আছিলে নেকি ইয়াতে আপোনালোকে গম পোৱা নাই পিছত আহিছে হয় সামগ্ৰিক দৃশ্যত আমি দেখুৱাই ল'ব বিচাৰিছোঁ বাহিৰৰ পৰা সামগ্ৰিক দৃশ্যটো দেখুৱাইছোঁ আৰু ভিতৰত ইতিমধ্যে যিহেতু আৰক্ষীৰ লোকসকলে সোধা পোছা অব্যাহত ৰাখিছে আৰু পৰিয়ালৰ লোকসকলকো সোধা পোছা অব্যাহত ৰাখিছে কাৰোবাক সন্দেহ কৰে নেকি বা এনেধৰণৰ ঘটনা লৈ কাৰোবাৰ প্ৰতি সন্দেহ আছে নেকি আপোনাৰ ঘৰটো ইয়াতে নেকি এই গোটেই ঘটনাটো যেতিয়া হৈছিল আপুনি আছিল নে এনে আছিলোঁ মই কিবা শুনিছিল নে চিঞৰ বাখৰ শুনিছিল চিঞৰ বাখৰ নহয় মই তাতে আছিলোঁ মন্দিৰৰ কাম চলি আছিল তো মই বালিবিলাক লেবাৰ ঠিক কৰি আছোঁ তাতে তাৰপিছত দৌৰ চোৰ কৰিব ক'লে মই এজনক ধৰিলোঁ নাই পৰা আমাৰ এইটো ঘৰত এটা ল'ৰা আছে সি চিলাইছে তাৰপিছত মই ধৰিছোঁ ধৰাৰ পিছত পিছফালে যোনটো আছিল বন্দুক দেখাইছে তাৰপিছত মই পিছফালৰ ল'ৰাটো ক'লে এৰি দিয়া মই এৰি দিছোঁ সেইটো ভাগি তাৰপিছত সি আৰু মই আছিলোঁ ঐ দিগন্ত তাৰপিছত আমি দৌৰি গ'লোঁ সেইটো গাড়ী লৈ আহিছিল আমাৰ চুইকেনে সেইটো গাড়ী সোমাব পৰা নাই তাৰপিছত দৌৰি ৰিক্সাত উঠিলে ৰিক্সাত উঠাৰ পিছত আমি চিলালোঁ শিৱ মন্দিৰৰ তাতে ল'ৰাটো আহি কিনে ৰিক্সাৰ আগৰ ব্ৰেকটো মাৰি দিলে তাৰপিছত তাক গুলি মাৰি কিনে সেইটো এটা মানে এক্টিভা যে আছিল তাক বন্দুক দেখাই তাৰ লগত উঠি কিনে গুচি গ'ল তাৰ ইয়াতে লাগিছে কেইজনক দেখিছে তাতে 5জন আছিল 3জন এটা ৰিক্সাত গৈছে আৰু 2জন এক্টিভাত গৈছে
তেওঁলোকে 6 জন বুলি কৈছে এনে 6 জন এটা গাড়ী ড্ৰাইভাৰ আছিল সি ক'ত গ'ল এটা গম পোৱা নাই আমি তাৰ পিছত তেওঁলোকে গাড়ীখন এৰি থৈ পলালে কিহত গ'ল তেওঁলোকে কিবা গম মানে 3 জন ৰিক্সাত গৈছে ৰিক্সাত গ'ল আৰু 2 জন এক্টিভাত মানে এটা ৰানিং এক্টিভা আছিল মানুহ তাক বন্দুক দেখাই কেনে তাৰ লগত বহি কেনে গুচি গ'ল মানে এক্টিভাখনৰ মানুহটো লগতে গুচি গ'ল গুচি গ'ল আৰু ৰিক্সাৱালাটোকো বন্দুক দেখাই লৈ বন্দুক দেখাই লৈ গৈছে ৰিক্সা লৈ পলাইছে এই ৰিক্সা লৈ কেনে মই কৈ আছোঁ আপোনাক সিহঁতে আমাৰ গডৰেজ কোম্পানী গলিটো যোনটো আছে এইটো গলি ষ্টেডিয়ামৰ লগৰ গলিটোত সোমাইছে আপুনি মুখকেইখন দেখিছিল নে চেহেৰা দেখিছিলোঁ এজন বড়ো লোক আছিলে চব ক'লে বড়ো লোক গোটেইকেইজন বড়ো ইয়াৰ স্থানীয় নহয় স্থানীয় নহয় গোটেইকেইজন বড়ো আৰু তেওঁলোকে অসমীয়া কৈছিল নে অসমীয়া কৈছিলে ইয়াত তাৰমানে গাড়ী সোমাব নোৱাৰে কাৰণে বাহিৰত থৈ আহিছিলে গাড়ীটো যেতিয়া সিহঁতে গাড়ী সোমাইছে মই তেতিয়া মন্দিৰতে গাড়ীটো সোমাই কিনে এটা আহিলে ইয়াৰ পৰা আকৌ গাড়ীটো মই মন্দিৰত কাম কৰি আছোঁ কাম চাই আছোঁ গাড়ীটো ঘূৰাই কিনে আকৌ লৈ গ'ল সিহঁতে নামি গৈছে গাড়ীটো ওলাই গৈছে ডাষ্টাৰ দিন দুপৰতে এনেধৰণে ঘটনা সংঘটিত হোৱাই যথেষ্ট চাঞ্চল্য বিৰাজ কৰিছে আৰু ইতিমধ্যে প্ৰত্যক্ষদৰ্শীও পাইছোঁ আৰু এজন প্ৰত্যক্ষদৰ্শীয়ে স্পষ্টভাৱে কৈছে যে তেওঁলোক গোটেইকেইজনেই বড়ো লোক আছিলে বুলি ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে গোটেই বিষয়টো লৈ এই মুহূৰ্তত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে তদন্তই কি গতিলে কিন্তু এটা কথা নিশ্চিত হৈ পৰিছে যে তেওঁলোকে যিখন গাড়ী লৈ আহিছিলে এই গাড়ীখন যিহেতু তেওঁলোকে এৰি থৈ গৈছে আৰু ৰিক্সাত আৰু এখন স্কুটিত তেওঁলোকে পলায়ন কৰিছে গতিকে আৰক্ষীয়ে নিশ্চয়কৈ তেওঁলোকক ধৰিবলৈ সক্ষম হ'ব কিন্তু এনেধৰণৰ ঘটনা দিন দুপৰতে সংঘটিত কৰাটোহে কিন্তু যথেষ্ট তাৎপৰ্য বহন কৰিছে